প্ৰথমতে সকলোকে নমস্কাৰ। আপোনালোকে ইতিমধ্যে জানে যে সাৰথী সোশ্যাল সার্ভিস গ্ৰুপৰ এটি নিয়মীয়া কাৰ্যক্ৰম। এইটো হ'ল 5 টকাত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা। বিশেষকৈ আমাৰ যিসকল দুখীয়া ৰাইজ আছে আৰু যিসকল আৰ্থিকভাৱে ইমান সচ্ছল নহয় আৰু অসহায় ব্যক্তিসকলৰ কাৰণে আমি এই ব্যৱস্থাটো কৰিছোঁ। আৰু আজি যিখিনি খৰচা এইখিনি বহন কৰিছে আমাৰ বঙাইগাঁও চহৰৰ এজন সদাশয় ব্যক্তি, তেখেত হ'ল শ্ৰী কৈলাসচান্দ মোদীজী। তেখেতৰ দেউতা কেইদিনমান আগতে পৰলোকপ্ৰাপ্ত হৈছে আৰু তেখেতৰ দেউতাৰ স্মৃতিত আজিৰ এই কাৰ্যসূচী তেখেতে গোটেইখিনি আমাক ডনেট কৰিছে। গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যিটো দুখীয়া ৰাইজৰ প্ৰতি যিখিনি মৰম মানৱিকতা এইখিনিক আমি শলাগ জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো আমি নিশ্চয়কৈ তেখেতৰ পৰা এনেধৰণৰ আৰু সহায় সহযোগিতা পাম। আৰু লগতে আমি বঙাইগাঁও ৰাইজৰ অনুৰোধ জনাইছোঁ, যিসকল আৰ্থিকভাৱে সচ্ছল তেখেতসকলে আগবাঢ়ি আহক, আমি যাতে এই ধৰণৰ প্ৰগ্ৰাম আমি সদায় কৰিব পাৰোঁ এইখিনি অনুৰোধ জনাইছোঁ। আৰু অকল পইচা দি নহয়, আপোনালোকে আহি আমাৰ লগত শ্ৰমদানো কৰিব পাৰে, আমাৰ লগত যিখিনি আছে কাৰ্যসূচী সহায় সহযোগিতা কৰিব পাৰে। তো এইখিনি আমি অনুৰোধ জনাইছোঁ। আমাৰ যিটো কুকিং যিখিনি হয় এইখিনি আমাৰ যিখিনি মেম্বাৰ আছে মেম্বাৰৰ ঘৰতে বনোৱা হয়। আমি আমাৰ নিজাববীয়াকৈ আমাৰ ৰান্ধনি আছে, কুক আছে, তেখেতে ৰান্ধে। আৰু আমি এইখিনি কুকিং হোৱাৰ পিছত আমি চব ফ্ৰেছ বস্তু কুকিং হোৱাৰ পিছত আমি এইখিনি আমাৰ স্পট লৈ আহোঁ, হাইজিন মেইনটেইন কৰোঁ। আৰু কোনো হোটেলৰ পৰা আমি লৈ নাহোঁ, আমি নিজে ববীয়াকৈ বনাওঁ। আমাৰ কুক আছে, তেখেতে বনায়। আৰু প্ৰত্যেকটো কাৰ্যসূচী আমি তেনেধৰণে কৰোঁ, কোনো হোটেলৰ পৰা আমাৰ অনা নহয়। লোকেশ্যন আমি চেঞ্জ কৰোঁ, বেলেগ বেলেগ ঠাইত কৰোঁ। কিছুমানে ডোনাৰ আমাক ৰিকুৱেষ্টো কৰে যে অমুক ঠাইত কৰিবলগীয়া, তো তেনেধৰণে আমি কৰোঁ। আমাৰ কোনো নিৰ্দিষ্ট কোনো লোকেশ্যন নাই, আমি য'ত যেনেকুৱা ভাবোঁ যে কৰিলে মানুহে অলপ সহায় পাব এই হিচাপত আমি কৰোঁ। লগতে মই ধন্যবাদ জনাইছোঁ আমাৰ সাৰথী গ্ৰুপৰ সকলো সদস্যলৈ। তেখেতসকলৰ যিখিনি নিষ্ঠা ছ'চিয়েল ছাৰ্ভিচৰ প্ৰতি নিশ্চয়কৈ শলাগ ল'বলগীয়া। আৰু তেখেতসকলৰ যি কোঅপাৰেশ্যন মই নিশ্চয়কৈ খুব আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ আৰু মই নিজক ভাগ্যৱান বুলি ভাবোঁ। মই যেতিয়া 2022 চনত যে প্ৰতিষ্ঠাপক হিচাপে সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ আৰম্ভ কৰিছোঁ, মই কেতিয়াও ভবা নাই যে এনেধৰণে ইমান কম সময়ত ইমান ধুনীয়াকৈ আমি আমাৰ কাৰ্যসূচীবোৰ চলাই যাব পাৰিম। গতিকে মই সমূহ সদস্যসকলক আমাৰ সাৰথী গ্ৰুপক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল ব্যক্তি আমাক সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ ফালৰ পৰা আৰু সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ।